অবৈধ খননে বিপদ মাতিছে ওদালগুৰি জিলাৰ উত্তৰাঞ্চলৰ জীৱকুললৈ একাংশ বন বিষয়া আৰু শিলবালি মাফিয়াই মিলি চৰকাৰী নীতি নিয়ম জলাঞ্জলি দি চলাইছে লুণ্ঠন ৰাজ 15ৰ পৰা 20 ফুট পৰ্যন্ত খান্দিছে নৈৰ বুকু ফলত অঞ্চলটোৰ খালেংদুৱাৰ বনাঞ্চল বৰনদী অভয়াৰণ্য বেলতলা খৈৰাৰ জংঘল শুকলাই আদি প্ৰায় অৰ্ধশতাধিক গাঁৱৰ খেতিপথাৰ হৈ পৰিছে মৰুভূমি সদৃশ খোৱা পানীৰ অভাৱত ভুগিছে জীৱ-জন্তু ইয়াৰ ফলত বনাঞ্চল এৰি জনাঞ্চললৈ ঢাপলি মেলিছে বন্যজন্তুৱে ক্ৰমাৎ বৃদ্ধি পাইছে বন্যজন্তু আৰু মানুহৰ সংঘাত 2023 বৰ্ষৰ বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে 21 জন লোক মৃত্যু হৈছে 7টা বন্যহস্তীৰ শীঘ্ৰেই অবৈধ খনন বন্ধ নকৰিলে অঞ্চলটোৰ বনাঞ্চল আৰু জীৱকুললৈ কঢ়িয়াই আনিব ভয়ংকৰ বিপদ আৰু এই সন্দৰ্ভত আমাক সবিশেষ পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মুছাদ্দিক হুছেইন সকলো নীতি নিয়ম বিসৰ্জন দি উদালগুৰি বন বিভাগ আৰু একাংশ বালি মাফিয়াই চলাই গৈছে ব্যাপক লুণ্ঠন ৰাজ আৰু এই মুহূৰ্তত মই উপস্থিত আছো উদালগুৰি জিলা বেলতলাৰ এই কুলচি নৈ পাৰত মোৰ ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে এই সামগ্ৰিকভাৱে এই দৃশ্যসমূহ দেখুৱাই আছে বিশেষকৈ ক'ব লাগিব মাইনৰৰ কিছুমান নীতি নিয়ম বান্ধি দিছে এই নীতি নিয়মক বিসৰ্জন দি এই ধৰণে একশয়া কৰ্মচাৰীয়ে চলাইছে লুণ্ঠন ৰাজ যাৰ ফলত বিশেষকৈ উদালগুৰি উত্তৰ অঞ্চলত এক খৰাং পীড়িত অঞ্চল হিচাপে চিহ্নিত হৈছে ইয়াত যেহেতুকে প্ৰায় 2 পৰা 3 ফুট আসলতে খান্দিলেই ইয়াত খান্দিব পাৰে কিন্তু ইয়াত অতিক্ৰম 10 পৰা 12 ফুট পৰ্যন্ত ইয়াত অবৈধভাৱে খনন কৰা হৈছে যাৰ ফলত ইয়াৰ যি ভূগৰ্ভ পানীত যি আসলতে ভূগৰ্ভ সেই ভূগৰ্ভ তললৈ গৈছে যাৰ ফলত এই সকল আনফালে মই দেখুৱাইছো এখন হৈছে পথাৰ আৰু এই পথাৰসমূহত পানী নোহোৱা হৈ গৈছে ফলত ইয়াৰ স্থানীয় ৰাইজসকলে খেতি পথাৰৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে বিভিন্ন সময়ত আসলতে ইয়াৰ স্থানীয় ৰাইজে স্থানীয় জিলা উপায়ুক্তকে ধৰি তেখেতসকলে ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰি আছে যে খনন কাৰ্য বন্ধ কৰিব লাগে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই আৰু তাতোকৈ ডাঙৰ কথা বিশেষকৈ উত্তৰ অঞ্চলৰ মানুহৰ সংঘাত প্ৰায় সঘনাই ঘটি আছে যাৰ ফলত যোৱাটো 2023 বৰ্ষত সেই ধৰণে আসলতে 21টা হাতী পৰিৱৰ্তে 7টা হাতী মৃত্যু হ'বলগীয়া হৈছে আৰু ইয়াৰ প্ৰধান কাৰণ হ'ল আসলতে জীৱ-জন্তুৰ পানীৰ অভাৱ আৰু ফলত এই সকল জীৱ-জন্তু আছে সেই জীৱ-জন্তুসকলে তেখেতসকলৰ যি বনাঞ্চলৰ পৰা আহি তেখেতসকলে জনাঞ্চলত প্ৰৱেশ কৰাৰ ফলতেই ইয়াৰ হাতী মানুহৰ সংঘাত বৃদ্ধি হৈছে আমাৰ লগত আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী বিষয়ববীয়া আমি তেখেতৰ পৰা জানিম বিশেষকৈ এই অঞ্চলৰ ৰাইজক একাংশ বালি মাফিয়াই ভয় ভাবুকিৰে আসলতে তেখেতসকলে ইয়াত চলাই গৈছে অবৈধ খনন কাৰ্য ব্যৱসায় কিন্তু ইয়াৰ কোনো ধৰণৰ ব্যৱস্থা আসলতে ইয়াক কোনো লাগন ধৰিব পৰা নাই ফলত ইয়াৰ স্থানীয় ৰাইজসকলে আসলতে ইয়াৰ পৰা কোনো ধৰণৰ মাত নিদিয়াকৈ তেখেতসকলে আসলতে থাকিবলগীয়া হৈছে মোৰ লগত আছে বিষয়ববীয়াগৰাকী মই পুনে কম সুধিম আৰু জানিব বিচাৰিম কি ক'ব এনে ধৰণৰ খনন কাৰ্যই কিন্তু সমগ্ৰ উত্তৰ অঞ্চললৈ এক আসলতে প্ৰাকৃতিক দুৰ্যোগ আনি পেলাইছে কি ক'ব এই মুহূৰ্তত হয় চৰকাৰী যি নীতি নিয়ম নিৰ্ধাৰণ কৰি দিয়া আছিল এই নীতি নিয়মক ইয়াত উলংঘ কৰা হৈছে আমি ইয়াতে স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ আৰু এই উলংঘ কৰাৰ ফলতে খেতি পথাৰসমূহ খৰাং হৈ পৰিছে এতিয়া খেতি পথাৰত যেতিয়া অলপ মাটি ওখত আছিলে পানী তেতিয়া খেতি পথাৰলৈ গৈছিল কিন্তু এই সময়ত খেতি পথাৰত পানী এটুপ নোহোৱা হৈছে আৰু খেতিয়কে হাহাকাৰ কৰি আছে এই সময়ত আৰু যি হাতী মানুহৰ সংঘাত এই সংঘাতৰ এটা কাৰণ বুলি আমি চিহ্নিত কৰিব পাৰোঁ হাতীয়ে পানীৰ অভাৱত জনাঞ্চললৈ গুচি অহাৰ ফলত জনাঞ্চলত অহাৰ ফলতে হাতী আৰু মানুহৰ সংঘাত হৈছে গতিকে আমি ধাৰণা হৈছে আমাৰ যে ইয়াত এক মাফিয়া ৰাজ চলিছে ইয়াত হয়তো বিভাগীয় বিষয়া জড়িত হৈ আছে